সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমাৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। অসম বিধানসভাৰ চলিত অধিৱেশনত অসম কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ৰেগুলেশ্যন এক্ট নামে এখন আইন অনা হ'ব, যাৰ জৰিয়তে অসমত বৰ্তমান চলি থকা কোচিং ইনষ্টিটিউটসকলক বা কোচিং ইনষ্টিটিউটবিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। যিটো মাছৰুম গ্ৰোথ অফ কোচিং ইনষ্টিটিউট বুলি কোৱা হয়, যেনেকৈ হকে বিহকে খুলিছে, তাক অলপমান নিয়ন্ত্ৰণ কৰি আমি এখন আইন বিধানসভাত প্ৰস্তুত কৰিম। কোকৰাঝাৰ ইউনিভাৰ্চিটি এক্টত সামান্য সংশোধন হ'ব আৰু আজি দুটা মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ কাৰণে কেবিনেটে উদ্যোগ বিভাগক কামৰূপ আৰু মৰিগাঁৱত কিছু ভূমি আবণ্টন কৰে। আমাৰ যিখন ভেটেনাৰী আৰু ফিচাৰী ইউনিভাৰ্চিটি আইন আমি সদনত যোৱাবাৰ পাছ কৰিছিলোঁ, তাতে কিছু ব্যৱহাৰিক অসুবিধা থাকি গৈছিলে স্থাবৰ আৰু অস্থাবৰ সম্পত্তি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু নতুন ইউনিভাৰ্চিটিখনৰ মাজত বিতৰণৰ সম্পৰ্কত। সেইকাৰণে এই সকলো যাতে কোনো বিবাদ নহয়, তাক সামৰণি মাৰি আমি এই আইনখনৰ এটা এমেণ্ডমেণ্ট আনিছোঁ, যাতে আমাৰ দুইখন বিশ্ববিদ্যালয়ৰ মাজত কোনো বিতৰ্ক নাথাকে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। ঠিক সেইধৰণে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আইনখনতো আজি আমি এটা বিশেষ সংশোধন আনো। এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ, ডেণ্টেল কলেজ, ফাৰ্মাচী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল ছিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব, অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউটবিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণ পত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেণ্টেল স্কুল, ফাৰ্মাচী স্কুল, লেবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম। আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউটবিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব, প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব। যিটো প্ৰাইভেট ইউনিভাৰ্চিটি বিল আনিছিলোঁ, আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সত আনিছোঁ, যাতে ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়মকেইটা পালন কৰে। আজি কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছোঁ, যিটো আমাৰ ভৱিষ্যতৰ কাৰণে খুব ইম্পৰ্টেণ্ট। সেইটো হ'ল যে অসমৰ মেডিকেল কলেজ এন্ট্ৰেন্স এক্সামিনেশ্যনক লৈ আমাৰ কিছু ৰাইজৰ মাজত
চিন্তা চৰ্চা এটা চলি আছিলে ইমান দিনে বহু কেইজন মেডিকেল কলেজৰ প্ৰফেছৰে আমাক কৈছে যে যিবিলাক ষ্টুডেণ্ট এডমিশ্যন হৈছে বহুত নম্বৰ পাইছে কিন্তু তেওঁলোকৰ ব্যৱহাৰিক বা শৈক্ষিক জ্ঞান একেবাৰে সীমিত ইমান ডাঙৰ কম্পিটিশ্যনত তেওঁলোকে সিট পায় কিন্তু যিমান মেৰিটৰিয়াছ বুলি ভবা যায় কলেজত তেওঁলোকক সিমান মেৰিটৰিয়াছ বুলি দেখা নাযায় এই বিষয়টো আমি স্পেশাল ব্ৰাঞ্চক আজি 1.5 বছৰ মানৰ পৰা ইনকুৱাৰী কৰাৰ কাৰণে আমি নিৰ্দেশ দিছিলোঁ তেখেতসকলে আমাক জনালে যে মেডিকেল কলেজৰ এন্ট্ৰেন্স এক্সামিনেশ্যন চেণ্টাৰবিলাক মেইনলি প্ৰাইভেট ইনষ্টিটিউট বিলাকত আছে যেনেকে কটন কলেজিয়েটত নাই একাডেমিত নাই কিন্তু হোজাই 3খন প্ৰাইভেট স্কুলত চেণ্টাৰ আছে হাইলাকান্দিটো এখন প্ৰাইভেট স্কুলত চেণ্টাৰ আছে দিল্লীয়ে চলাই কাৰণে আমি এই কথাবিলাক ইমান দিন যোৱা নাছিলোঁ এতিয়া আমি 3টা সিদ্ধান্ত লৈছো কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিবৰ কাৰণে যে এইবাৰ মেডিকেল টেষ্টৰ এন্ট্ৰেন্স অকল চৰকাৰী বিদ্যালয়ত হ'ব নাম্বাৰ 2 এই এন্ট্ৰেন্সক যেনেকে এডিআৰই পৰীক্ষাত ডিসি আৰু এছপিয়ে নিৰীক্ষণ কৰে তেনেকে এডিআৰই পৰীক্ষাৰ দৰে ডিসি আৰু এছপিৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত হ'ব আৰু বায়োমেট্ৰিক টেষ্ট যাতে ষ্টুডেণ্টে কৰিহে এক্সাম হলত সোমাব পাৰে গতিকে মই ভাবো যে এইখিনি ব্যৱস্থা ললে আমি মেডিকেল এডমিশনৰ প্ৰক্ৰিয়াটো আমি স্বচ্ছ কৰিব পাৰিম কিন্তু এই গোটেই কামবিলাক কেন্দ্ৰীয় চৰকাৰে কৰে গতিকে আমি আজি মুখ্য সচিবক অথৰাইজ কৰিছো যাতে আপোনালোকে ডাইৰেক্টৰ নেশ্যনেল টেষ্টিং অথৰিটিৰ লগত যোগাযোগ কৰে আপুনি আৰু কেবিনেটৰ সিদ্ধান্তখিনি তেওঁলোকক জনায় আৰু মই নিজেও কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বিষয়টো আলোচনা কৰিম আজি আপোনালোকে জানে যে যোৱা আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত চৰাইদেউক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাব পাৰিলো আজি কেবিনেটে মাজুলী আৰু শিৱসাগৰক আমি খুব অগ্ৰাধিকাৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো এতিয়াৰ পৰা অসমৰ নমিনেশ্যন হিচাপে আমি 2টা কেটেগৰীত 2টা নমিনেশ্যন দিম এটা কেটেগৰীত মাজুলী যাব এটা কেটেগৰীত শিৱসাগৰ যাব মই ভাবো যে আমি চৰকাৰে খুব ভালকৈ প্ৰচেষ্টা কৰিলে এই 2টা অঞ্চলকে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰত সমাহিত কৰিব পাৰিম মই ইয়াৰ ক্ষেত্ৰত যিমান টেকনিক্যাল টিম লাগিব বা যাৱতীয় খৰচ লাগিব যাৱতীয় অধ্যয়ন লাগিব এই গোটেইখিনি দায়িত্ব ৰাজ্য চৰকাৰে ল'ব যাতে মাজুলী আৰু শিৱসাগৰক 2টা বেলেগ বেলেগ কেটেগৰীত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে লৈ যাব পাৰো এই কেবিনেটে আজি এই সিদ্ধান্তখিনি গ্ৰহণ কৰে আজি আমাৰ কেবিনেটে এই বছৰৰ অসম বৈভৱ অসম গৌৰৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপ্ত সকলৰো নাম চূড়ান্ত কৰে অহা 30 মাৰ্চত অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব এই বছৰ অসম বৈভৱ বঁটাৰ বাবে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ৰাজ্য চৰকাৰে মনোনীত কৰিছে অসমৰ ব্যক্তিয়ে সেনা বাহিনীত ইমান গুৰুত্বপূৰ্ণ পদ দক্ষতা সহকাৰে নিৰ্বাহন কৰাৰ উদাহৰণ আমাৰ ৰাজ্যত আগত নাছিলে হে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ আমি এইবাৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো অসম সৌৰভ বঁটাৰ বাবে আমি যিখিনি ব্যক্তিৰ নাম নিৰ্বাচন কৰিছো তেওঁলোকৰ নাম মই ক'ব খুজিছো প্ৰথম আমি অসম সৌৰভ বঁটাৰ বাবে TCS টাটা কনসালটেন্সি সাৰ্ভিসৰ প্ৰাক্তন চেয়াৰমেন ডক্টৰ S ৰামদুৰাইক মনোনীত কৰিছো এখেতক মনোনীত কৰাৰ মূল উদ্দেশ্যটো হ'ল
যে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি স্থাপন কৰাত তেখেতে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু 6 বছৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজিৰ তেখেত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিলে ডক্টৰ এছ ৰামদুৰাই He is the founding chairman of TCS, Tata Consultancy Service, আৰু আমাৰ গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ তেওঁ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিলে 6 বছৰ ধৰি আৰু নীৰৱে কাম কৰিছিলে আজি ইমান ডাঙৰ ইনষ্টিটিউট এখন হ'ল তেওঁৰ বহুত কন্ট্ৰিবিউশন আছে আৰু কেতিয়াও সংবাদ মাধ্যমৰ সন্মুখত নহাকৈ তেওঁ নীৰৱে অসমত অহা যোৱা 6 বছৰ ধৰি কৰি আছিলে গতিকে তেখেতক আমি এই সন্মান প্ৰদান কৰিছো যোৱা বছৰ অসমৰ পৰা দুগৰাকী বিজ্ঞানীয়ে ভাটনাগৰ বঁটা পাবলৈ সক্ষম হৈছিল ডক্টৰ বাপি পাল আৰু ডক্টৰ পুৰবী শইকীয়া এই দুইগৰাকীয়ে ভাটনাগৰ বঁটা প্ৰাপ্ত এই দুইগৰাকীকে আমি অসম সৌৰভ বঁটাৰ বাবে আমি মনোনীত কৰিছো আমাৰ অসমৰ প্ৰখ্যাত সংগীত শিল্পী দীপেন বৰুৱা ডাঙৰীয়াক কেবিনেটে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰিছে ইয়াৰ লগতে অসমৰ ভ্ৰাম্যমান নাট্য মঞ্চৰ এগৰাকী উজ্জ্বল নাম শ্ৰী হেমন্ত দত্তকো এইবাৰ ৰাজ্য চৰকাৰে অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰিছে ইয়াৰ উপৰিও আমাৰ ভাৰতৰ মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা শ্ৰীমতী উমা চেত্ৰীকো এই বছৰৰ অসম সৌৰভ বঁটাৰ বাবে মনোনীত কৰা হৈছে অসম গৌৰৱ বঁটা ইয়াতে প্ৰথম গৰাকী অসম গৌৰৱ বঁটাৰ বাবে আমি মনোনীত কৰিছো শ্ৰীমতী ফুলেশ্বৰী দত্ত তেখেত লখিমপুৰত সগুণৰ সংৰক্ষণৰ কাৰণে তেখেতে যথেষ্ট কাম কৰি আছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাবলৈও তেখেতে সক্ষম হৈছে ইয়াৰ পিছত এগৰাকী অসমৰ জীয়ৰী মীনাক্ষী দাস ভাৰতৰ 64খন বিশ্বৰ 64খন ৰাষ্ট্ৰলৈ তেওঁ মটৰ বাইকিং কৰিছে এটা ডাঙৰ মেছেজ দিছে মীনাক্ষী দাসকো আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছো আমাৰ আপোনালোকে জানে যে এইবাৰ আইপিএলৰ ফুটবলত অসমৰ যুৱক পাৰ্থ সুন্দৰ গগৈ তেওঁ ফৰৱাৰ্ডত খেলে ষ্ট্ৰাইকাৰ হয় তেখেতক আমি অসম গৌৰৱ বঁটাৰ বাবে মনোনীত কৰিছো আইএছএল আমাৰ ধুবুৰীৰ যেটো টেৰাকটা শিল্প সেই টেৰাকটা শিল্পত এগৰাকী প্ৰসিদ্ধ শিল্পী হ'ল শ্ৰী ধীৰেন্দ্ৰনাথ পাল শ্ৰী ধীৰেন্দ্ৰনাথ পাললৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো হৰ্থেবাৰীৰ যেটো আমাৰ বেলেল মেটেল ইণ্ডাষ্ট্ৰি আছে বা আমাৰ থলুৱা কাঁহ পিতলৰ উদ্যোগ আছে সেই উদ্যোগৰ এগৰাকী বিশিষ্ট শিল্পী বা আমি যাক শিল্পকাৰ বুলি কম হৰিদাস দাস হৰ্থেবাৰী বেল মেটেল ইণ্ডাষ্ট্ৰিৰ লগত জড়িত হৰিদাস দাসলৈকৈ এবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো শ্ৰী বিনং তেৰণ এগৰাকী শিক্ষিত যুৱক কাৰ্বি আলঙৰ মানজাত তেখেতে লৰা ছোৱালীয়ে যাতে বিভিন্ন আইএছ আইপিএছ এপিএছ পাব পাৰে খুব নীৰৱে এটা বিনামূলীয়া কোচিং চেণ্টাৰ চলায় গতিকে শ্ৰী বিনং তেৰঙকো এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছো শ্ৰীভূমি জিলাৰ নজৰুল হক তেওঁ একুৱা কালচাৰত খুব ডাঙৰ কাম কৰি আছে বহুত যুৱক যুৱতীক তেখেতে কৰ্মসংস্থাপনৰ বাট দেখুৱাইছে আৰু তেখেত আমাৰ অসম চৰকাৰে এপাৰ্টৰ উদ্যোগত আমি তেখেতক প্ৰথম প্ৰমোট কৰিছিলো আজি এগৰাকী তেখেত সফল ব্যৱসায়লৈ ৰূপান্তৰ হৈছে শ্ৰী নজৰুল হক শ্ৰীভূমি জিলাৰ তেখেতকো আমি এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছো বিশ্বজিৎ বৰা যোৰহাটৰ যুৱক
ৰণজন তেখেতে কৃষিত ইণ্টিগ্ৰেটেড যিটো এগ্ৰিকালচাৰেল ফাৰ্মিং বুলি কয় তাত তেখেত যথেষ্ট সফল হৈছে আমি শ্ৰী বিশ্বজিৎ বৰালৈ এইবাৰ অসম গৌৰৱ তেখেত যোৰহাটৰ তেখেতলৈ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো অসমত আজি যি দুগ্ধ বিপ্লৱ আৰম্ভ হৈছে সেই দুগ্ধ বিপ্লৱ আমি সকলোৱে জানো বজালিৰ পৰা আৰম্ভ হৈছিল আৰু এই বজালি দুগ্ধ বিপ্লৱত শ্ৰী ভাৰত কলিতাৰ এক অনবদ্য বৰঙণি আছে বজালিত তেওঁক মানুহে অসমৰ কোৰিয়ান বুলিয়ে এক প্ৰকাৰে সম্বোধন কৰে আমি শ্ৰী ভাৰত কলিতাক এইবাৰ আমি এই বঁটা অসম গৌৰৱ বঁটা আগবঢ়াইছো অসমৰ বড়ো জনগোষ্ঠীৰ সাহিত্য সংস্কৃতি শিল্পক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বৰলাংফা নাৰ্জাৰী এটা খুব ডাঙৰ নাম শ্ৰী বৰলাংফা নাৰ্জাৰীলৈ এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো শ্ৰী ৰাম চাচনি অসমৰ চাহ জনগোষ্ঠীৰ লোকনৃত্যৰ ক্ষেত্ৰত তেখেত এগৰাকী অগ্ৰণী এইবাৰ জুমুৰৰো তেখেত এক্সপাৰ্ট কমিটিৰ সদস্য আছিল আৰু এটা অতি সন্মানীয় নাম ৰাম চাচনিকো আমি অসম গৌৰৱ বঁটালৈ আমি মনোনীত কৰিছো আপোনালোকে জানে যে কেইদিনমানৰ পৰা ওলা যিটো টি সেই ধৰণৰ নামেৰে উপমন্য বৰকাকতি ষ্টাৰ্টআপে পুৰা বিশ্বজুৰি নাম পাবলৈ সক্ষম হৈছে আমি অসমৰ এগৰাকী সফল ষ্টাৰ্টআপ উপমন্য বৰকাকতিলৈ অসম গৌৰৱ বঁটা আগবঢ়াইছো অসমৰে এটা ষ্টাৰ্টআপ জেৰান বুলি কয় তেওঁলোকে খুব ধুনীয়া ইটা নিৰ্মাণ কৰে সাস্টেইনেবল ইটা মুম্বাইতো গৈ এগৰাকী যুৱকে অফিস খুলিছে আৰু খুব ভাল ফান্ডিং পাইছে ডেভিড প্ৰতিম গগৈ জেৰণ্ডৰ ষ্টাৰ্টআপ জনে আৰম্ভ কৰিছিলে ডেভিড প্ৰতিম গগৈলৈ এবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো এইবাৰ প্ৰথমবাৰৰ বাবে আমি তিনিটা অনুষ্ঠানলৈ অসম গৌৰৱ বঁটা আগবঢ়াইছো এনে আমি ব্যক্তিলৈ আগবঢ়াও এইবাৰ আমি তিনিটা অনুষ্ঠানক আগবঢ়াইছো এটা হৈছে সোৰেন এহেম আমাৰ এওঁলোকে কলিয়াবৰৰ কাষত কাজিৰঙাৰ কাষত য'ত আগতে গড় চিকাৰ হৈছিল সেই জায়গাত এটা হোম ৰেষ্টুৰেণ্ট চলাই য'ত থলুৱা খাদ্য পৰিবেশন কৰা হয় আৰু পৰ্যটকৰ কাজিৰঙাত ই এটা ডাঙৰ আকৰ্ষণৰ কেন্দ্ৰ আৰু এইটো এটা অনুষ্ঠানে কৰে ব্যক্তিয়ে নহয় আৰু কাৰ্বি খোৱা তেওঁলোকে বনায় এই সোৰণ এহেমক নাটুডাঙ্গা ইকো ডেভেলপমেন্ট কমিটি এণ্ড ইগনাম এছএইচজি টোটেল যিটো সোৰেং আহেম হ'ল দোকানখনৰ মানে ৰেষ্টুৰেণ্টখনৰ নাম আৰু নাটুডাঙ্গা ইকো ডেভেলপমেন্ট কমিটি এণ্ড ইনকাম এছএইচজি নতুন ডঙ্গা এওঁলোকক আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো আপোনালোকে জানে যে বাৰেকুৰি গাঁৱত যিটো হলক গিবনৰ সংৰক্ষণৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়াইছিল তাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কি বাতত শলাগ লৈছিল বাৰেকুৰি ইকো ডেভেলপমেন্ট সোসাইটি তিনিচুকীয়া জিলাৰ এই বাৰেকুৰি ইকো ডেভেলপমেন্ট সোসাইটিকো এইবাৰ আমি অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিব খুজিছো নগাঁও জিলাৰ মেন এলিমেল কনফ্লিক্ট তাক দূৰ কৰিবৰ কাৰণে নেপিয়াৰ গছ লগাই যি এটা উইদাউট ভায়োলেন্স হাতীৰ ওপৰত ভায়োলেন্স নকৰাকৈ যি মেন এলিমেন্ট কনফ্লিক্ট ৰিজলভ কৰাত আগভাগ লৈছিল সেইটো আছিল হস্তি বন্ধু এনজিঅ এই হস্তি বন্ধু এনজিঅৰ সফলতাৰ বিষয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ মন কি বাতত উল্লেখ কৰিছিল এই হস্তি বন্ধু এনজিঅলৈও এইবাৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ এই আটাইকেইটা বঁটা অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই অহা 30 মাৰ্চত আগবঢ়াব আপোনালোকে জানে যে অসম বৈভৱ বঁটাৰ যিজনে বঁটা লাভ কৰে তেওঁক ৰাজ্য চৰকাৰে 5 লাখ টকা আগবঢ়ায় তেওঁৰ মেডিকেল ট্ৰিটমেন্টৰ বাবে ৰাজ্য চৰকাৰে দায়িত্ব লয়
আৰু ৰাজ্য চৰকাৰৰ অতিথিশালা আদিতো আমি তেখেতসকলক চৰকাৰী নিৰীক্ষত ৰখাৰ ব্যৱস্থা কৰোঁ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমে বিনামূলীয়া বাছৰো ব্যৱস্থা কৰে। অসম সৌৰভ বঁটা একেধৰণৰ সুবিধাই থাকে, খালি বঁটা 4 লাখ টকাৰ আৰু অসম গৌৰৱ বঁটা 3 লাখ টকা দিয়া হয়, বাকী সুবিধাবিলাক একেধৰণে আগবঢ়োৱা হয়। আমি ভাবোঁ যে আজি ৰাজ্য চৰকাৰৰ কেবিনেটে যিখিনি বৰেণ্য ব্যক্তিক অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা দিবলৈ সিদ্ধান্ত লৈছে, মই ভাবোঁ তেখেতসকলৰ অসমৰ সামূহিক অসম ৰাজ্য আৰু আমাৰ জনগণলৈ যি অনবদ্য বৰঙণি আছে তাৰ এক ক্ষুদ্ৰ স্বীকৃতি। মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু আমাৰ অজন্তা নেওগ ডাঙৰীয়ানী, এই 4 গৰাকী আমাৰ কেবিনেট সাব কমিটি আছিল। তেখেতসকলে বিভিন্ন স্থানৰ পৰা অহা পৰামৰ্শবিলাকক সমাহিত কৰি স্ক্ৰিনিং কমিটিয়ে দিয়া পৰামৰ্শ গোটেইবিলাক চোৱাৰ পিছত এই কেবিনেট সাব কমিটিখনে এই বঁটাপ্ৰাপ্ত নামখিনি থিৰাং কৰিছিল আৰু আজি তাক কেবিনেটে অনুমোদন দিয়ে। আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে। মোৰ মতে গোটেইখিনি ধুনীয়াকৈ কৈ দিছোঁ, সুধিবলগীয়া বিশেষ একো নাই। সকলোকে ধন্যবাদ।